এতিয়া আমি অসমৰ বিষয়ে চাম যে সপ্তম শতিকাৰ সময়ত অসমৰ যে পৰিস্থিতি আছিল অসমখনৰ পৰিস্থিতি কেনেকুৱা আছিল অসমখনৰ মানুহবোৰ কেনেকুৱা আছিল আৰু অসমৰ সেই সময়ৰ বাতাবৰণ কেনেকুৱা আছিল এই গোটেই বস্তু আমি ক'ৰ পৰা চাম CU কিৰ পৰা CU কি যিখন গ্ৰন্থ যিটো লিখনি লিখি থৈ গৈছিল হিউৱেনচাঙে চাইনিজ ট্ৰেভেলাৰ হিউৱেনচাঙে আমি সকলোৱে জানো যে ভাস্কৰ বৰ্মনৰ সময়ত অসমলৈ আহিছিল কুমাৰ ভাস্কৰ বৰ্মনৰ সময়ত তেখেতে অসমলৈ আহিছিল যদি তুমি ইতিহাসৰ পাঠ উলটাই চোৱা তুমি গম পাবা যে 642 পৰা 643 আমি এক এক্সাক্টলি 643 খ্ৰীষ্টাব্দ বুলি ধৰিম তো 643 খ্ৰীষ্টাব্দত হিউৱেনচাং অসমলৈ আহিছিল ভাস্কৰ বৰ্মনৰ অনুৰোধৰ নিমিত্তে তেওঁ আমি গম পাওঁ যে হৰ্ষবৰ্ধনৰ সময়ত নালন্দা ইউনিভাৰ্চিটিলৈ আহিছিল যাতে নালন্দা ইউনিভাৰ্চিটি আৰু ভাৰতৰ বিভিন্ন বংশত থকা বৌদ্ধ গ্ৰন্থসমূহ বৌদ্ধ ধৰ্মৰ যিবোৰ গ্ৰন্থ আছিল সেইবোৰ পঢ়িব পাৰে আৰু তাৰ পৰা তেখেতে জ্ঞান আহৰণ কৰিব পাৰে সেই সময়তে যেতিয়া ভাস্কৰ বৰ্মনে তেখেতক নিমন্ত্ৰণ জনালে 643 খ্ৰীষ্টাব্দত তেখেত অসমলৈ আহিল আৰু অসমলৈ অহাৰ পিছত তেখেতে নিজৰ যিখিনি অবজাৰভেশ্যন তাৰ ওপৰত ভিত্তি কৰি অসমৰ বিষয়ে তেখেতে লিখি থৈ গৈছিল শুনা তেখেতে CU কি যিখন কিতাপ লিখিছিল CU কি তাত তেখেতে ভাৰতৰ অলমোষ্ট 138টা বংশৰ বিষয়ে লিখিছিল য'ত তেখেতে অসমৰ বা কামৰূপৰ বিষয়ে উল্লেখ কৰিছিল কিহৰ বিষয়ে কামৰূপৰ বিষয়ে উল্লেখ কৰিছিল এই 138টা বংশত কামৰূপৰ কথাও আছিল কামৰূপক হিউৱেনচাঙে নিজৰ গ্ৰন্থ CU কিত কিয়া মো লুপো বুলি কৈছিল কি বুলি কৈছিল কিয়া মো লুপো মনত ৰাখিবা এই নামটোৰে তেখেতে উল্লেখ কৰিছিল কামৰূপক কিয়া মো লুপো নিজৰ গ্ৰন্থ CU কি হিউৱেনচাঙৰ কথা ক'লে আমি অলৰেডি গম পাওঁ যে হিউৱেনচাং এজন ট্ৰেভেলাৰ আছিল এজন জিঅ'গ্ৰাফাৰ আছিল এজন ফিল'চফাৰ আছিল এজন হিষ্টৰিয়ান আছিল তো তেওঁ যেতিয়া ভাৰতলৈ আহিছিল বৌদ্ধ গ্ৰন্থসমূহ পঢ়িবৰ কাৰণে তাৰ পৰা জ্ঞান আহৰণ কৰিবৰ কাৰণে 15 বছৰ ভাৰতত আছিল সেই সময়তে তেখেতে ভাস্কৰ বৰ্মনৰ নিমন্ত্ৰণ ৰক্ষা কৰি প্ৰাগজ্যোতিষপুৰ বা কামৰূপলৈ আহিছিল সেই সময়ত কামৰূপৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ অলমোষ্ট তোমাৰ 6 মাইল বেখাৰদ আছিল বেখাৰদ মানে তোমাৰ 6 মাইলৰ এৰিয়া এটা আছিল আৰু চাৰিওফালে ঠিক আছে প্ৰাগজ্যোতিষপুৰ সেই সময়ৰ ৰাজধানী আৰু তুমি যদি ভালদৰে CU কিৰ বিষয়ে চোৱা তুমি গম পাবা যে সেই সময়ত কামৰূপৰ বাহিৰে অন্য চহৰৰ কথা উল্লেখ নপোৱা কামৰূপত প্ৰাগজ্যোতিষপুৰৰ বাহিৰে কামৰূপত মই কি কৈছো যে কামৰূপত প্ৰাগজ্যোতিষপুৰৰ বাহিৰে অন্য চহৰ বা নগৰৰ কথা উল্লেখ নপোৱা তুমি অসমত যদি হিউৱেনচাঙৰ কিতাপখনৰ কথা চোৱা CU কিত যদি তুমি চোৱা ঠিক আছে এতিয়া চোৱা যে সেই সময়ৰ অসমৰ কথা মানে প্ৰাচীন অসমৰ কথা সেই সময়ৰ আমি CU কিৰ পৰা তো গম পাবলৈ সক্ষম হয়ে তাৰ বাহিৰেও আৰু এখন কিতাপ আছে লাইফ অফ হিউৱেনচাং যিখন লিখিছিল কিতাপখন লিখিছিল হুইলিয়ে এই কিতাপখন লিখিছিল এই বুকখনৰ পৰাও আমি প্ৰাচীন অসমৰ কথা গম পাবলৈ সক্ষম হওঁ আৰু তোমালোকে ক'ব পাৰা যে এই দুখন বুক কাৰণ যেটো হিউৱেনচাঙে CU কি লিখিছে তাত তেখেতে অসমৰ কথা উল্লেখ কৰিছে তো হিউলিয়ে কি কৰিছে হিউৱেনচাঙৰ জীৱনৰ ওপৰত ভিত্তি কৰি এই কিতাপখন লিখিছে আৰু ইয়াতো হিউৱেনচাঙে যি অবজাৰভেশ্যন কৰিছিল তাৰ ওপৰত ভিত্তি কৰি অসমৰ কথা উল্লেখ আছে সেই কাৰণে মই এই কিতাপখনৰ কথা ক'লো তো এই দুখন বুকৰ পৰাও আমি প্ৰাচীন অসমৰ কথা পাবলৈ সক্ষম হওঁ তাৰ আগতে মই এটা কথা কৈ লওঁ মাতটো সেইফালে গ'লে এতিয়া চোৱা মই এটা কথা কৈ লওঁ যদিহে এই ভিডিঅ'টো ইউটিউবত যায় তো অবভিয়াছলি এতিয়া মানে মই যেটো দেখিছোঁ ইউটিউবত মই যদি যায় মই অবভিয়াছলি তোমালোকক ক'ব লাগিব বা যিখিনি ভিউৱাৰ্ছ আছে আমাৰ তেওঁলোকক ক'ব লাগিব যে এই বস্তুখিনি ক'ৰ পৰা মই পঢ়াই আছোঁ বা ক'ৰ পৰা মই উল্লেখ কৰিছোঁ মই ক'ব খোজোঁ যে এই যিখিনি আজি মই তোমালোকক লগত ডিছকাছ কৰি আছোঁ এইখিনি পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ অসম বুৰঞ্জী লগতে এটা আৰ্টিকেল মই পঢ়িছিলোঁ অভিনিৱেশ শৰ্মা ডাঙৰীয়াৰ 2013 চনতে পাব্লিছ হৈছিল অসমৰ কথা CU কিত কি উল্লেখ আছে বা CU কিত কিহৰ বিষয়ে উল্লেখ আছে তো অভিনিৱেশ শৰ্মাৰ ডাঙৰীয়াৰ যিটো আৰ্টিকেল আছে 2013 চনত পাব্লিছ হোৱা তেখেতৰ যি আৰ্টিকেলৰ পৰা ঠিক আছে তেখেতৰ আৰ্টিকেলৰ পৰা অভিনিৱেশ শৰ্মা ডাঙৰীয়াৰ আৰ্টিকেলৰ পৰা এই যিখিনি তথ্য মই দি আছোঁ সেইখিনি মই তোমালোকৰ আগত দাঙি ধৰিছোঁ ঠিক আছে ওকে তো হিউৱেনচাং তেখেতে কামৰূপক নিজৰ গ্ৰন্থ CU কিত
কিয়ামলুপো বুলি উল্লেখ কৰিছিল আৰু সেই সময়ৰ প্ৰাচীন অসমৰ কথা আমি সিইউকিৰ লগতে লাইফ অফ হিউৱেনচাং যিখন লিখিছিল হুইলিয়ে তাৰ পৰাও গম পাবলৈ সক্ষম হওঁ এটা কি লিখিছিল অসমৰ কথা কি লিখিছিল অসমৰ বিষয়ে কেনেদৰে উল্লেখ কৰিছিল হিউৱেনচাঙে এই বিষয়ে চাবা চোৱা হিউৱেনচাঙে কৈছিল যেতিয়া নালন্দা ইউনিভাৰ্চিটিৰ পৰা আমি ইষ্টৰ ফালে মানে পূবৰ ফালে যেতিয়া আমি নালন্দা ইউনিভাৰ্চিটিৰ পৰা আমি পূবৰ ফালে যেতিয়া 900 বা 900 লি এটা ডিস্টেন্স জুখা সেই সময়ত কি আছিল এটা ইউনিট আছিল ঠিক আছে 900 লি আমি আগলৈ যাম 900 লি তুমি যদি মাইলত ধৰা তুমি 1 মাইল ইজ ইকুৱেল টু 5 লি 5 লি ঠিক আছে তো এই হিচাপত চাব গ'লে মাইলত হৈ যাব তোমাৰ 180 মাইল ঠিক আছে 180 মাইল তো এই 180 মাইল বা 900 লি যদি তুমি পূবৰ ফালে যোৱা তেতিয়ালে তুমি কামৰূপ পাবলৈ সক্ষম হ'বা নাইবা অথবা তাত আৰু এটা বস্তু উল্লেখ কৰিছিল হিউৱেনচাঙে যে এটা গ্ৰেট ৰিভাৰ এটা ডাঙৰ নদী যদি তুমি ক্ৰছ কৰা পিছলৈ এই যেটো গ্ৰেট ৰিভাৰৰ কথা কৈছে ন ডাঙৰ নদী এটা গ্ৰেট ৰিভাৰ যেতিয়া তুমি ক্ৰছ কৰিবা এই গ্ৰেট ৰিভাৰটো পিছলৈ এই গ্ৰেট ৰিভাৰটোক নাম দিছিল এজন সৰি বুঝি পাইছা ওকে এতিয়া চোৱা এই যেটো গ্ৰেট ৰিভাৰ হিউৱেনচাঙে যেতিয়া উল্লেখ কৰিছে যে তুমি পূবৰ ফালে 900 লি যাবা 180 মাইল যাবা তুমি কামৰূপ পাবলৈ সক্ষম হ'বা অথবা তুমি যেতিয়া এটা গ্ৰেট ৰিভাৰ ক্ৰছ কৰিবা যেতিয়া তুমি এটা গ্ৰেট ৰিভাৰ ক্ৰছ কৰিবা যাক পিছলৈ টাংছু নামৰ এজন ট্ৰেভেলাৰে টাংছু নামৰ এজন ট্ৰেভেলাৰে এই গ্ৰেট ৰিভাৰটোকে এটা নামেৰে উল্লেখ কৰিছে এই গ্ৰেট ৰিভাৰটোকে এটা নামেৰে উল্লেখ কৰিছে কালতু কি বুলি উল্লেখ কৰিছে কালতু তো এই কালতু টাংছুৰ মতে কালতু হিউৱেনচাঙৰ যেটো গ্ৰেট ৰিভাৰ এই কালতু যেতিয়া তুমি ক্ৰছ কৰিবা তুমি কামৰূপ পাবলৈ সক্ষম হবা তুমি কি পাবলৈ সক্ষম হবা কামৰূপ পাবলৈ সক্ষম হবা কালতু ঠিক আছে আৰু এই যে কালতু যে আছিল যেটো টাংছুৱে উল্লেখ কৰিছিল যে হিউৱেনচাঙৰ এই গ্ৰেট ৰিভাৰ ক্ৰছ কৰিলে কামৰূপ পায় সেই গ্ৰেট ৰিভাৰটোৱে কালতু টাংছুৰ এই কালতু পিছলৈ কনকলাল বৰুৱাই মনত ৰাখিবা কনকলাল বৰুৱাই পিছলৈ এই যেটো কালতু আছে কালতুকে কি নদীৰ লগত তুলনা কৰিছে কাৰাতয়া নদীৰ লগত তুলনা কৰিছে কৈছে যে এই কালতু যেটো নদী আছিল হেইটোৱে হৈছে কাৰাতয়া ৰিভাৰ কনকলাল বৰুৱাৰ মতে এটা অসমৰ কথা ক'লে কৈছে যে অসমৰ যে পৰিসৰ অসমৰ যেটো তোমাৰ যেটো এৰিয়া সেই এৰিয়াটো অলমোস্ট 10,000 লি কিমান 10,000 লি ঠিক আছে 10,000 লি মানে 1,700 মাইল 1700 মাইলছ ইমান এৰিয়া কভাৰ কৰি আছে সেই সময়ৰ কামৰূপখনে এক্স্যাক্টলি এতিয়া ডাইৰেক্টলি এজ এ হোল এটা নৰমালি ধৰে আৰু এভাৰেজত যে 10,000 লি বা 1,700 মাইল বাট এক্স্যাক্টলি যদি তুমি ভালদৰে চোৱা তুমি যদি সিইউকিৰ বিষয়ে চোৱা তুমি গম পাবা যে এইটো আছিল তোমাৰ 8,375 লি ঠিক আছে কামৰূপৰ সেই সময়ৰ এৰিয়া হিউৱেনচাঙৰ মতে 8,375 লি ইয়াক যদি মাইলত লৈ যোৱা 1675 মাইল হৈ যাব হ'ব না অলমোস্ট 1675 মাইলছ তো অলমোস্ট এইখিনি অলমোস্ট যেটো 1 মাইলত তোমাৰ 5 কিলোমিটাৰ সৰি নট কিলোমিটাৰ 5 লি হৈ যায় অলমোস্ট সেইখিনি ওচৰা-ওচৰি তো 1675 মাইলছ মানে 8,375 লি যিখিনি এৰিয়া আছিল যিখিনি তোমাৰ কামৰূপৰ এৰিয়া আছিল 1000 মাটিকালি আছিল 1,675 মাইল ঠিক আছে এতিয়া যদি প্ৰাগজ্যোতিষপুৰৰ কথা চোৱা মানে প্ৰাগজ্যোতিষপুৰ সেই সময়ৰ ৰাজধানী আছিল কামৰূপৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ আছিল মই অলৰেডি ক'লো যে অনলি প্ৰাগজ্যোতিষপুৰৰ কথাই উল্লেখ আছে যে একমাত্ৰ চহৰ বা নগৰ প্ৰাগজ্যোতিষপুৰৰ কথাই উল্লেখ আছে সো ৰাজধানী যিখন আছিল প্ৰাগজ্যোতিষপুৰৰ মাটিকালি কৈছে
30 লি 30 লি মানে 6 মাইল অলমোস্ট তো 6 মাইল আৰু কৈছে হিউৱেন চাঙে নিজৰ বুকত লিখিছে যে যদি সিইউ কিৰ পৰা যদি সিইউ কিৰ পৰা সিইউ কিৰ উল্লেখ কৰিছে যে যদি প্ৰাগজ্যোতিষপুৰৰ পৰা যদি এখন ধৰা প্ৰাগজ্যোতিষপুৰৰ পৰা যদি তুমি খোজকাঢ়ি গৈ থাকা গৈ সীমা পাবৰ কাৰণে মানে কামৰূপৰ সীমা পাবলৈ 2 মাহ লাগে কিমান মাহ লাগে 2 মাহ লাগে 2 মাহ এটা সময় লাগে যদি তুমি প্ৰাগজ্যোতিষপুৰৰ পৰা যাত্ৰা কৰা সীমান্ত পাবলৈ 2 মাহ সময় লাগে বুলি সিইউ কিত উল্লেখ কৰিছিল কোনে হিউৱেন চাঙে ঠিক আছে এই বস্তুখিনি বুজি পালা এতিয়া তুমি যদি সেই সময়ৰ তুমি যদি বতৰ বা সেই সময়ৰ তুমি যদি অসমৰ পানী কেনেকুৱা আছিল বা অসমৰ পানী বতাহ কেনেকুৱা আছিল যদি তুমি ভালদৰে সিইউ কিত চোৱা তুমি গম পাবা যে সেই সময়ৰ পানী বতাহ অসমৰ শীতল আছিল শীতল থকা বুলি উল্লেখ আছে শীতল পৰিষ্কাৰ আছিল আৰু স্বাস্থ্যৱান আছিল শীতল পৰিষ্কাৰ আৰু স্বাস্থ্যৱান আছিল সেই সময়ৰ পানী বতাহ শীতল পৰিষ্কাৰ আৰু স্বাস্থ্যৱান আছিল তুমি যদি খেতি-বাতিৰ কথা চাব যোৱা যে খেতি-বাতি কেনেকুৱা আছিল বুলি যদি সুধে সেই সময়ত হিউৱেন চাঙে কৈছিল সিইউ কিত যে অসমত কল কঁঠাল আৰু নাৰিকল প্ৰচুৰ পৰিমাণে হয় তো কি হয় বুলি কৈছিল যে কল কঁঠাল আৰু নাৰিকল অসমত প্ৰচুৰ পৰিমাণে হয় সিইউ কিৰ মতে যদি তুমি চাব যোৱা কঁঠালক উল্লেখ কৰিছে পানাচা বুলি হিউৱেন চাঙে কি বুলি উল্লেখ কৰিছে পানাচা কঁঠালক কি বুলি উল্লেখ কৰিছে পানাচা বুলি উল্লেখ কৰিছে আৰু নাৰিকলক কি বুলি উল্লেখ কৰিছে নালো কিলো নাৰিকলক নালো কিলো বুলি উল্লেখ কৰিছে কোনে হিউৱেন চাঙে তো কৈছে যে সেই সময়ৰ অসমত পানাচা বা নালো কিলো প্ৰচুৰ পৰিমাণে হৈছিল পানী বতাহ শীতল আছিল পৰিষ্কাৰ আছিল আৰু স্বাস্থ্যৱান আছিল বুলি হিউৱেন চাঙে কৈছে মানুহৰ যদি তোমাৰ প্ৰকৃতি চাব যোৱা কি হল বুজিব নাই হৈছে না নাই ওকে তো আৰু মাটিকালি ইয়েস থ্যাংক ইউ মাটিকালি কেনেকুৱা আছিল তুমি সুধিছা ন তো চোৱা মাটিকালি যদি চোৱা হিউৱেন চাঙৰ মতে সিইউ কিত তেখেতে লিখিছিল যে মাটিকালি হাৰুৱা আছিল ঠিক আছে মাটিকালি কেনেকুৱা আছিল সাপৰ আৰু হাৰুৱা মাটিকালি কেনেকুৱা আছিল সাপৰ আৰু হাৰুৱা আছিল বুলি উল্লেখ কৰিছিল হিউৱেন চাঙে আৰু সাপৰ বুলি ক'লে কেৱল যিখিনি প্লেইন এৰিয়া আছিল ন সেইখিনি সাপৰ আছিল সিইউ কিত এইখিনিও কথা উল্লেখ আছে যে কামৰূপৰ সেই অঞ্চল চাৰিওফালে কামৰূপক হিল বা পৰ্বতেৰে আগুৰা আছিল তুমি যদি ভালদৰে মনোযোগ দিয়া তুমি ভালদৰে চোৱা যদি পঢ়া সিইউ কিৰ বিষয়ে তুমি গম পাবা যে সেই সময়ৰ ভাস্কৰ বৰ্মনৰ যে কামৰূপ আছিল ন এইখন বৰ্তমানৰ বিহাৰ উত্তৰ পূব বংগ আৰু সমগ্ৰ আধুনিক অসম আৱৰি আছিল বুজি পালা যেটো বংশ আছিল তো কৈছে যে চাৰিওফালে কিহেৰে আৱৰা আছিল পৰ্বতেৰে আৱৰা আছিল ভিতৰৰ যিখিনি প্লেইন এৰিয়া আছিল এইখিনি সাপৰ আছিল আৰু হাৰুৱা আছিল বুলি উল্লেখ কৰিছে যিখিনি মানুহ আছিল সেই মানুহখিনি তানবৰণীয়া আছিল অসমৰ মানুহবোৰ কেনেকুৱা আছিল তানবৰণীয়া আছিল কেনেকুৱা আছিল বুলি কৈছে তানবৰণীয়া আছিল বৰ বলি আছিল বুলি কৈছে মানে বলশীল আছিল কি আছিল বলশীল মানে বৰ বলি আছিল বুলি কৈছিল হিউৱেন চাঙে কৈছে তানবৰণীয়া আছিল বৰ বলি আছিল তাৰ পিছত তোমাৰ চকলামুৱা আছিল ঠিক আছে আৰু ভিষণাকৃতিৰ আছিল বুলি কৈছিল কিহৰ ভিষণাকৃতিৰ আছিল বুলি কৈছিল ইয়াৰ মাজত মতভেদ আছে বাৰু ভিষণাকৃতি কিছুমান বুকত তুমি পাবা যে সাপৰ চুটি আছিল বুলি বা ভিষণাকৃতি আছিল বুলি আমি পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ কিতাপখনত পাওঁ ঠিক আছে মই অলৰেডি কৈছো যে মই কোৰ পৰা পঢ়াই আছো তোমালোকক পদ্মনাথ গোহাঁই বৰুৱাৰ অসম বুৰঞ্জীৰ পৰা তাৰ লগতে অভিনিবেশ শৰ্মা ডাঙৰীয়াৰ যেটো আৰ্টিকেল আছিল তাৰ পৰা তাত যেটো উল্লেখ আছে সিইউ কিৰ কথা মই এটো পঢ়িছিল 2013 চনত পাবলিশ হৈছিল মেবি তো তাৰ পৰাও মই তোমালোকক পঢ়াই আছো তো সেই বস্তুখিনি পঢ়ি মই এইখিনি বুজি পাইছো যে তামবৰণীয়া আছিল বুলি কৈছে বৰবলি চকলামুৱা বা ভিষণাকৃতিৰ সেই সময়ৰ মানুহখিনি আছিল আৰু যদি তুমি স্বভাৱ চৰিত্ৰ চাব যোৱা বহুত সৰল আছিল বুলি কৈছিল হিউৱেন চাঙে কৈছে যে অসমৰ মানুহখিনি বহুত সহজ সৰল আছিল আৰু ভগৱানক অন্তৰৰ পৰা পূজা কৰিছিল
যদিও তেওঁলোক বৌদ্ধ ধৰ্ম মানা নাছিল অসমৰ মানুহখিনি বৌদ্ধ ধৰ্ম মানা নাছিল কিন্তু ভগৱানক তেওঁলোকে পূজা কৰিছিল অন্তৰৰ পৰা ঠিক আছে তো এনেকুৱাকে অসমৰ বিষয়ে উল্লেখ আছে হিউৱেন চাঙৰ যি CUK কিতাপখন আছে CUK মানে ৰেকৰ্ড অফ দ্য ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ পশ্চিমীয়া দেশসমূহৰ ৰেকৰ্ড CUK ৰ মিনিং হেতু ন তো CUK য'ত ৰেকৰ্ড অফ দ্য ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ মানে অলমোষ্ট 138টা বংশৰ কথা হিউৱেন চাঙে উল্লেখ কৰিছে তাৰ ভিতৰত কিয়া মানে সৰি কামৰূপৰ কথা উল্লেখ কৰিছে মই কৈছিলো কিহৰ কথা উল্লেখ কৰিছিল কামৰূপৰ কথা উল্লেখ কৰিছিল এজ কামৰূপৰ কথা উল্লেখ কৰিছিল এজ কিয়ামো লু পো ঠিক আছে হ'ব বুজি পালা আগবাৰো এখিনি জানি থৈ দিয়া নাই আৰু ইমানটা মানে এটলিষ্ট কেতিয়াবা মেনশন কৰিব পাৰিবা মেইনছত বাকিটো প্ৰিলিমছত মেবি এনেকুৱা ধৰণৰ প্ৰশ্ন যে আহিব পাৰে মই ইমানটা মোৰ হেৰি যোৱা নাই বাট আহিলেও ভাল কথা নাহিলেও তোমালোকে মেইনছত নিজাকে মেনশন কৰিব পাৰিবা যে কেনেকুৱা ধৰণৰ আছিল প্ৰাচীন অসমৰ কথা যদি কেতিয়াবা লিখিব লগা হয় তেতিয়া ইউজ কৰিব পাৰিবা ঠিক আছে হ'ব ওকে লেটস মুভ টু দা নেক্সট চেপ্টাৰ